নিৰ্বাচনী প্ৰচাৰৰ সীমিত সময়ত ৰাইজৰ ওচৰত ক্ষমা বিচাৰিলে AIUDF প্ৰাৰ্থী মুছুকা বসুমতাৰীয়ে। সমাগত অসম বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযান শেষ হ'বলৈ মাথো 3 দিন বাকী থকাৰ পৰিপ্ৰেক্ষিতত 20 নম্বৰ বিজনী বিধানসভা সমষ্টিৰ AIUDF দলৰ প্ৰাৰ্থী মুছুকা বসুমতাৰীয়ে এখন সংবাদমেল অনুষ্ঠিত কৰে। সংবাদমেলত তেওঁ কয় যে সময়ৰ অভাৱ আৰু বিভিন্ন পৰিস্থিতিৰ বাবে তেওঁ সমষ্টিটোৰ সকলো অঞ্চলত গৈ ৰাইজৰ সৈতে সাক্ষাৎ যোগাযোগ স্থাপন কৰিব পৰা নাই। একেদৰে বৃহৎ পৰিসৰৰ নিৰ্বাচনী সভাসমূহো সকলো ঠাইত অনুষ্ঠিত কৰিব নোৱাৰা বুলি তেওঁ স্বীকাৰ কৰে। ইয়াৰ বাবে বিজনীবাসীৰ ৰাইজৰ কাষত হাতজোৰে ক্ষমা বিচাৰি প্ৰাৰ্থীগৰাকীয়ে কয় যে মই সকলো ঠাইত গৈ আপোনালোকৰ কাষত উপস্থিত হ'ব নোৱাৰিলো। তাৰ বাবে আন্তৰিকভাৱে দুখ প্ৰকাশ কৰিছো। তথাপি আপোনালোকৰ মৰম আৰু সমৰ্থন মোৰ বাবে অতি গুৰুত্বপূৰ্ণ। তেওঁ লগতে উল্লেখ কৰে যে বিজনী সমষ্টিৰ বিভিন্ন গুৰুত্বপূৰ্ণ সমস্যা, চৰকাৰী কাৰ্যালয়ৰ সমস্যা, যুৱ সমাজৰ উন্নয়নৰ ক্ষেত্ৰত যথেষ্ট কাম কৰাৰ প্ৰয়োজন আছে। এই সমস্যাসমূহ সমাধানৰ বাবে তেওঁ প্ৰতিশ্ৰুতিবদ্ধ বুলি সংবাদ মাধ্যমৰ জৰিয়তে সদৰি কৰে। শেষত প্ৰাৰ্থীগৰাকীয়ে ৰাইজক AIUDF দলৰ প্ৰতি আস্থা ৰাখি সমৰ্থন জনাবলৈ আহ্বান জনায় আৰু উন্নয়নৰ নতুন দিশ আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি দিয়ে। এই সংবাদমেলত অংশগ্ৰহণ কৰে AIUDFৰ যুৱ মৰ্চাৰ চিৰাং জিলা সভাপতি নুৰ হামিদ শ্বেখ, AIUDFৰ মানক চেৰফাং ব্লক কমিটিৰ সভাপতিসহ দলীয় নেতৃবৃন্দ। নমস্কাৰ, আপোনালোকৰ আজি নিউজ চেনেল দি আমি সমূহ বিজনীবাসীক আপোনালোকৰ প্ৰেছ মিডিয়া দি আমি যি জনাব পাই আজি সুখী হৈছোঁ যে অহা 9 তাৰিখত ভোটদান। ইতিমধ্যে নিৰ্বাচন প্ৰচাৰটো শেষে হ'ল। যি হওক আমি AIUDF দলৰ পৰা 20 নং বিজনী একজন মানে কেণ্ডিডেট হিচাপত আজি মই সমূহ গাঁৱত ৰাইজসকলৰ ওচৰত যাব পৰা নাই, যাতে মানে ৰাইজসকলে কিছুমান বয়া পাব নালাগে। মোৰ দেউতা সমান, দেউতা মা সমান, মা মোৰ ডাঙৰ ভাই বা সৰু ভাইটি বইনী, মই আপোনালোকৰ চবকে আজি নিউজ চেনেল দি মই আপোনালোকৰ মানে সেৱা আৰু প্ৰণাম যাচিছোঁ, যাতে আপোনালোকৰ ওচৰত মই যাব পৰা নাই, আপোনালোকে বয়া পাব নালাগে। এৰিয়াটো বহুত ডাঙৰ আছিল আৰু আমি কিছুমান হেৰিত শ্বৰ্টলি আমি মানে টাইম পোৱা নাই, যাতে ইলেকশ্যন যোৱাৰ পিছতো আপোনালোকে মোৰ ঘৰত আহে বা মোক কণ্টেক্ট লৈ মোক আলোচনা কৰে। আপোনালোকৰ লগত মই সদায় আছোঁ, বহিম, কথা পাতিম, একেলগত কাম কৰি যাম, চব জাতিৰ লগত আমি একেলগে কাম কৰি যাম। নিৰ্বাচনী হ'ব কি ক'ব? এতিয়াতো নিৰ্বাচন ডাঙৰ কৰিব গ'লেতো গভৰ্ণমেণ্ট ৰুল হিচাপত আমাৰ পাৰ্মিশ্যন ল'ব লাগে। এতিয়া পাৰ্মিশ্যনটো লোৱাটোতো বহুত কঠিন হয়। ইয়াৰ কাৰণে আমি ইমান ডাঙৰ প্ৰগ্ৰাম নলওঁ। আমি যিখিনি ৰাইজৰ লগত বহি পাব লাগে মানে আমি পকেট মিটিং, এই হিচাপে আমি পকেট মিটিং কৰোঁ। নাই, পাব্লিকটো অলৰেডি বহুত আমাক ৰেচপেক্ট দিছে। কিয় দিছে? যুৱ নেতা, আজিকালি দিনত যুৱ নেতাহে বিচাৰ কৰে। আগত আৰু আমাৰ UPPL যি কেণ্ডিডেট তেখেতে কমল সিং নাৰ্জাৰী 3 বছৰ থাম 15 বছৰ তেখেতে MLA হ'লে চব ৰাইজে গম পাইছে তেখেতে কি কৰিছে কি কৰা নাই। লগতে আমাৰ BJP আৰু BPFত যি NDA যি কেণ্ডিডেট তেখেতে অৰুণ কুমাৰ দে, তেখেতেতো আমাৰ বিজনীবাসী নহয়, তেখেতে আমাৰ মানে ক'ব গ'লে চালানী মাছ কোকৰাঝাৰত, তেখেতে আমাৰ বিজনীবাসীক ইমান দূৰৰ পৰা কেনেকৈ চাব। ইয়াৰ কাৰণে আমাৰ বিজনীবাসীসকলে তেওঁলোকৰ লগত নাই, তেওঁলোকৰো আমাকে মানে সম্বোধন দিছে। উইনাৰ মই এইটো ডাইৰেক্টলি ক'ব নোৱাৰে, মই ৰাইজৰ লগত আলোচনা কৰি পেলাই কি দৰকাৰ আমাক ৰাইজৰ আগত আমি এইটোহে আলোচনা কৰি পেলাই কাম কৰিম। মই এইটো কনটেষ্টটো মই নকওঁ বা ক'বও নাযাওঁ, কিন্তু গণতন্ত্ৰ দেশত চবৰে অধিকাৰ আছে, তাতে মই ইয়াতে কাৰো লগত কনটেক্ট আছে কৈ মই ক'ব নাযাওঁ যে আমাৰ দল কৰ্মীসকলে যদি আমাৰ দলৰ প্লেনিং পলিচি দি যদি কাম কৰি আছে, এই হিচাপতো আমি উইনাৰ হোৱা আমাৰ চান্স আছে। লগত আৰু আমাৰ ৰাইজসকলে আমাক যদি কাম কৰিব কেণ্ডিডেটে ৰাইজ হৈ লয় একেলগত চবৰ লগত মিলি জুলি ৰাইজে দিলে মানে জিতা অংক আছে, ৰাইজেই ৰাজা, ৰাইজৰ ওপৰতো আমি যাব নোৱাৰে, সেইকাৰণে ৰাইজৰ ওপৰত ভৰসা। দেখা পাইছে যে মইতো আগতো মই ডিপ পটাৰলৈ মানে কথা পাতি আহিছোঁ। মোৰ হিচাপত চবেই আমি ভাৰতৰ নাগৰিক, এই নাগৰিক হিচাপত ভাৰতৰ যিমান জাতি জনগোষ্ঠী আছে চবৰ হৈ দুখ চুখ মই মাতি যাম আৰু একেলগত কাম কৰি যোৱাৰ কাৰণে মই চেষ্টা কৰিম।
চা প্ৰমোদ বড়োতো আগত 5 বছৰ BTC চিফ হ'লে কিন্তু তেখেতে আমাৰ ৰাইজক BTC চিফ নোহোৱা আগতে কৈছিল যে মই যদি BTC চিফ হয় মই ঘৰে ঘৰে চাকৰি দিম আৰু যদি মই চাকৰি আৰু যদি দিবা নৰে আৰু মই 3 লাখ 2.5 লাখ 2 লাখ ল'ৰাগেলা যুৱ যুৱতীসকলক মই বেকাৰ লোন দিম তেখেতে কৈছে অলৰেডি তেখেতে কোৱাটো সব ৰাইজেও জানে তেখেতে আহিলে মাইনৰিটি ভাইসকলে ভাগ হ'ব এইটো মই কেতিয়াও মই বিশ্বাস নকৰোঁ কিয় হ'ব একজন দুইজন হ'ব কিয় হ'ব যিসকলে দলৰ কৰ্মী আছে এই তেওঁলোকে দিব আৰু আদাৰ পাব্লিকটো নিদিয়ে কিয় দিব দে ৰাইজৰ কামেই কৰা নাই এইটো চা যাৱা MCLA ইলেকশ্যনত মোক কেইটামান অফিচাৰগিলা মোক উত্থাপন কৰিছিল দে মই কৈছোঁ দে আজিহে মই আপোনালোকৰ ওচৰত ইলেকশ্যন কৰিব ইলেকশ্যনৰ কাৰণে আহিছোঁ বা ইলেকশ্যন এবাৰ মই আৰম্ভ লৈছোঁ দে আপোনালোকে মোক ইমান ডাঙৰ বোজা উঠাই দিলে দে আগত কি কৰিলে আগত প্ৰতিনিধিগিলা আপোনালোকে আলোচনা কৰা নাছিল মোক কৈছে কৰিছিলোঁ কিন্তু গুৰুত্ব লোৱা নাই দে তাহোন কয় দে আপোনাৰ ওপৰত আমাৰ বিশ্বাস আছে আমাৰ ইলেকশ্যন অফিচাৰত মানে কিছুমান লোকেল অফিচাৰগিলা মোক এইটো কথা কৈছে নিশ্চয় মই এটা চেষ্টা কৰিম কথা পাতিম আলোচনা কৰিম আমাক আগত যেনেকৈ আছে এনেকৈ থাকিব লাগিব কিয়নো আমাৰ বিজনী চিভিল মানে ST অফিচটো তেখেতে বহুত পুৰণা আমাৰ BTC গত নোহোৱা আগতো তেখেতে আছিল আমাৰ বিজনী ST অফিচটো চিভিল ছাৰ্ভিচ অফিচটো বিজনী অফিচটো এই হিচাপত আমাৰ বিজনী ST অফিচটো থাকিব লাগিব কিয় খাটিব খাজলগাঁও হ'লেও নতুন খাজলগাঁও আৰু বেলেগ যিমান যি আছে সব নতুনেই ক'ব গ'লে আমাৰ বিজনীটো আগত পৰাই আছে আৰু এই হিচাপত মই লাগিম মই যদি ৰাইজে যদি মোক মৰম কৰি যদি MLA উঠাই দিয়ে মই সদায় ৰাইজৰ হৈ মাতিম ৰাইজৰ অভাৱৰ কাৰণে মই কাম কৰিম আৰু মই বিজনী ST অফিচটো আমাৰ বিজনীৰে ৰাখিম এইটো মই চেষ্টা কৰিম হৈ আছে কি ক'ব ৰাজনীতিকতো চবেই নানানটা ক'ব যেতিয়া ফাইটত যেতিয়া দুটা যুদ্ধৰ লগত চবেই ক'ব যুদ্ধ আলাগ তে আমি জিতিমেই চবেই ক'ব তে যেতিয়া ফাইটটো লাগিব তেতিয়াহে যাৰ শান্তিগিলা যাৰ ৰাইজগিলা সব সমৰ্থন আছে ইহে জিতিব কাইবা এটা দুটা নেতা কৈলে নেতা দি নাযায় না নেতা ভাল কাম কৰিব লাগিব যোগ্যতা হ'ব লাগিব তেতিয়াহে ৰাইজৰ নেতাৰ লগত থাকিব মানে যিমানটা আমাৰ বিজনী বাসী বা যিমানটা বিজনী গাঁও আছে যে আমি সব জায়গাত যাব পৰা নাই যে এইটোৱে মই অনুৰোধ যাতে ৰাইজসকলে মোৰ মা বইনীসকলে যাব নাপাওঁ কাৰণে গাঁৱত মিটিং বহিব নাপাওঁ কাৰণে আমাক বেয়া ভাবা নালাগে নিশ্চয় আমি আপোনালোকৰ আমাৰ কণ্টেক্ট নাম্বাৰটো ল'ব এই কণ্টেক্ট নাম্বাৰত আপোনালোকে মোক ফোন কৰিব মই আপোনালোকক সদায় আছোঁ মোৰ কণ্টেক্ট নাম্বাৰটো 6901450232